ভাগ্যবান লোকৰ চাৰিটা লক্ষণ, এই চাৰিটা লক্ষণ দেখিলেই বুজিব মানুহজন সৌভাগ্যবান হয়, আল্লাহৰ পছন্দনীয় বান্দা হয়। যদি আপোনাৰ মাজত এই চাৰিটা লক্ষণৰ কোনোবা এটা লক্ষণ প্ৰকাশ পায়, আল্লাহৰ শুক্ৰিয়া আদায় কৰিব, আলহামদুলিল্লাহ পঢ়িব, কাৰণ আপোনাক আল্লাহ সেই নিয়ামত দান কৰিছে যিটো নেকি সাধাৰণতে সকলোৱে নাপায়। 1 নম্বৰ লক্ষণ হৈছে ইলম। ইলম এনেকুৱা বস্তু হয় যাৰ দ্বাৰা নেকি মানুহ অন্ধকাৰৰ পৰা পোহৰত আহিব পাৰে, যাৰ দ্বাৰা নেকি মানুহে সঠিক ৰাস্তা চিনি পায়, যাৰ দ্বাৰা নিজৰ আত্মাক চিনি পায়, নিজৰ সৃষ্টিকৰ্তাক চিনি পায়। হাদিছ শৰীফত আহিছে, মাই ইউৰিদিল্লাহু বিহি খাইৰাই ইউফাক্কিহু ফিদ্দিন। আল্লাহ তাআলা যাৰ লগত ৰহমতৰ মামলা কৰিব বিচাৰে, আল্লাহ তাআলা যাৰ কল্যাণ কৰিব বিচাৰে, আল্লাহ তাআলাই যাক ভাল পায়, যিজন সৌভাগ্যৱান ব্যক্তি হয়, সেইজনক আল্লাহ তাআলাই দ্বীনৰ সহি ইলম দান কৰে, সহি সমজ দান কৰে। সুবহানাল্লাহ। কাৰণ শিক্ষা এনেকুৱা বস্তু যাৰ দ্বাৰা মানুহে সঠিক ৰাস্তা চিনি পায়, নিজৰ আত্মাক চিনি পায়, নিজৰ সৃষ্টিকৰ্তাক চিনি পায়। আল্লাহ ৰাব্বুল আলামিন কোৰআনে কাৰিমত কয়, কুল হাল ইয়াস্তাবিল্লাযিনা ইয়ালামুন ওয়াল্লাযিনা লা ইয়ালামুন। হে নবী, আপুনি কৈ দিয়ক যে যিসকলে জানে আৰু যিসকলে নাজানে তেওঁলোক সমানেই হয়নে? যিসকলে জানে, যিসকল ইলমৱালা হয়, যিসকল শিক্ষিত হয় আৰু যিসকল অশিক্ষিত হয়, তেওঁলোক সমান হ'ব পাৰেনে? এন্ধাৰ আৰু পোহৰ একেই হ'ব পাৰেনে? মনত ৰাখিব, য'ত নেকি এন্ধাৰ থাকে তাতে পোহৰ নিশ্চয় নাই, আৰু য'ত পোহৰ আছে তাতে এন্ধাৰৰ ঠাই নাই। এন্ধাৰ আৰু পোহৰ কোনোদিন এক হ'ব নোৱাৰে, দুইটাই ইটো সিটোৰ জিদ হয়। শিক্ষাহীন মানুহ পহুৰ তুল্য। অন্য এক ৰিৱায়তত আহিছে, শিক্ষাহীন মানুহ মৰা কাঠৰ দৰে, তাক যোনে তোনে নিজৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব, ইস্তেমাল কৰিব। আল্লাহ ৰাব্বুল আলামিন হযৰত সুলাইমান আলাইহিস সালামক যেতিয়া নবুৱত দান কৰে, তেতিয়া হযৰত সুলাইমান আলাইহিস সালামক প্ৰশ্ন কৰা হৈছিল, হে সুলাইমান, তোমাৰ আগত মই দুটা বস্তু ৰাখিলোঁ, এটা হৈছে ইলম শিক্ষা আৰু এটা হৈছে দৌলত ধন সম্পত্তি। এই দুটাৰ পৰা তুমি যিকোনো এটা বাছি ল'ব পাৰা। তুমি যদি শিক্ষা বিচৰা, তোমাক ইমানেই শিক্ষা, ইমানেই ইলম মই দান কৰিম যে আজিলৈকে এই পৃথিৱীত ইমান শিক্ষিত মই বনোৱা নাই, ইমান ইলম মই দান কৰা নাই। কিন্তু মনত ৰাখিবা, তুমি গোটেই দিন কষ্ট কৰি একমুঠি অন্ন তুমি যোগাৰ কৰিব নোৱাৰিবা, তুমি হয়তো ভোকত থাকিব লাগিব। কিন্তু যদি ইয়াৰ বিপৰীতে তুমি ধন সম্পত্তি লোৱা, তোমাক ইমান ডাঙৰ বাদশাহ মই বনাই দিম, ইমান ডাঙৰ সম্ৰাট মই বনাই দিম যে এই পৃথিৱীত ইমান ডাঙৰ সম্ৰাট মই কাকোৱে বনোৱা নাই, ইমান ধন সম্পত্তি মই কাকোৱে দান কৰা নাই, কিন্তু তুমি ভণ্ড মূৰ্খ হৈ থাকিবা। আল্লাহৰ পয়গম্বৰ হযৰত সুলাইমান আলাইহিস সালাম লগে লগে সিজদাত পৰি গ'ল আৰু কান্দি দিলে, হে মোৰ প্ৰতিপালক, হে মোৰ খুদা, আপুনি দয়া কৰি মোক ইলম দান কৰক, মোক শিক্ষা দান কৰক। কাৰণ শিক্ষা অবিহনে মই মোৰ আত্মাক চিনি নাপাম, শিক্ষা অবিহনে মই আপোনাক চিনি নাপাম, আপুনি কোন হয়। মই গোটেই দিন কষ্ট কৰি একমুঠি অন্ন যদি যোগাৰ কৰিব নোৱাৰোঁ, মোৰ কোনো আপত্তি নাই, কিন্তু মই শিক্ষা অবিহনে মই আপোনাকো চিনি নাপাম। আপুনি দয়া কৰি মোক শিক্ষা দান কৰক, মোক ইলম দান কৰক। আল্লাহ ৰাব্বুল আলামিন হযরত সুলাইমান আলাইহিস সালামৰ প্ৰতি খুশ হৈ গ'ল, ৰাজি খুশি হৈ হযরত সুলাইমান আলাইহিস সালামক শিক্ষাটো দান কৰিলে। আল্লাহ তাআলাই কয়, হে মোৰ পয়গম্বৰ, হে সুলাইমান, মইতো তোমাক ইলম দান কৰিলোৱে, ইয়াৰ লগতে তোমাক ইমানেই ধন সম্পত্তি দান কৰিলোঁ, গোটেই পৃথিৱীৰ বাদশাহ মই তোমাক বনাই দিলোঁ। সুবহানাল্লাহ। হযরত সুলাইমান আলাইহিস সালামক আল্লাহ তাআলাই ইমানেই ইলম দিছিল যে তেওঁ মাছৰ ভাষাটো বুজি পাইছিল, পানীত থকা মাছৰ ভাষা বুজি পাইছিল, গছৰ ভাষা বুজি পাইছিল, জীৱ জন্তুৰ ভাষাবোৰ বুজি পাইছিল, সকলো মখলুক তেওঁৰ তাবে আছিল, সকলোৰে ভাষা তেওঁ বুজি পাইছিল। ইমানেই সম্পত্তি আল্লাহ তাআলাই দিছে, গোটেই পৃথিৱীৰ বাদশাহ বনাই দিছে। জিন ইনসান সকলো তেওঁৰ গোলাম আছিল, দেৱ দানৱ পশু পক্ষী সকলো তেওঁৰ গোলাম আছিল। তেওঁ বতাহত আৰোহণ কৰি ভ্ৰমণ কৰিছিল। সুবহানাল্লাহ। হযরত সুলাইমান আলাইহিস সালামৰ সিকিউৰিটি আছিল দেৱ দানৱবোৰ, ওপৰত পক্ষীবোৰে ছাঁ দি গুচি গৈছিল, ছাঁ দি ওপৰে ওপৰে ছাঁ দি আছিল, বতাহত আৰোহণ কৰিছিল। ইমানেই ধন সম্পত্তি, ইমানেই পাৱাৰ আল্লাহ তাআলাই দান কৰিছিল, গোটেই মখলুক তেওঁৰ মুসাখৰ কৰি দিছিল, সকলোকে তেওঁ কণ্ট্ৰল কৰিব পাৰিছিল। হযরত সুলাইমান আলাইহিস সালামৰ জীৱনৰ সৰু এটা কাহিনী মই কওঁ। সুলাইমান আলাইহিস সালামক এবাৰ বতাহে উৰুৱাই নি তেওঁ বতাহত আৰোহণ কৰি ভ্ৰমণ কৰি আছে, ভ্ৰমণ অৱস্থাত টোপনি গ'ল, বহি বহি টোপনি গৈছে। এনে অৱস্থাত বতাহে উৰুৱাই নি এক পৰুৱাৰ দেশত লৈ গ'ল। হযরত সুলাইমান আলাইহিস সালাম পৰুৱাৰ দেশত যেতিয়া ভ্ৰমণ কৰি আছিল, তেওঁ দেখা পালে যে এটা পৰুৱাই চিঞৰি চিঞৰি কৈ আছে, হে পৰুৱাসকল, তোমালোক সবেই নিজৰ নিজৰ গাঁতত সোমাই যোৱা। ইয়া আইয়ুহান নামলু দুখুলু মাসাকিনাকুম লা ইয়াহতিমান্নাকুম সুলাইমান ওয়া জুনুদুহু ওহুম লা ইয়াশউৰুন। হে পৰুৱাসকল, তোমালোকে নিজৰ নিজৰ গাঁতত সোমাই যোৱা, কাৰণ সুলাইমান আহিছে তাৰ সৈন্য সামন্তলৈ, আৰু তোমালোক যদি মৃত্যুবৰণ কৰা, তাৰ সৈন্য সামন্তৰ ঠেঙত লাগিও যদি তোমালোক মৃত্যুবৰণ কৰা, তেওঁলোকে হয়তো গমেই নাপাব। হযরত সুলাইমান আলাইহিস সালাম এই পৰুৱাৰ ভাষাটো বুজি পাই পৰুৱাক হাতত তুলি ধৰিলে
হাতৰ তলাত লৈ সুধি আছে, হাঁহি হাঁহি কৈ আছে, পৰুৱা দেখোন এক দেশৰ ৰজা হয়। হে পৰুৱা, তুমি দেখিছানে কেতিয়াবা চুলাইমানে কাৰোবাক কষ্ট দিছে? তুমি কেতিয়াবা শুনিছানে চুলাইমানে কাৰোবাক মাৰিছে? তেতিয়াহ'লে তুমি এই কথা কিয় কৈছা? পৰুৱাই কৈ আছে, হে আল্লাহৰ পয়গম্বৰ, মই আপোনাক ভালকৈ চিনি পাওঁ, মই আপোনাৰ তাবে হয়। আপোনাৰ দৰে এজন পয়গম্বৰে, ইমান জলিলুল কদৰ পয়গম্বৰে এনেকুৱা কথা শুভা নাপায়। কাৰণ আপোনাৰ এটা সৈন্যৰ ঠেঙত লাগি যদি এটা পিপৰাৰ মৃত্যু হৈ যায়, আপুনি হয়তো এই কথা গমেই নাপাব। আপুনি হয়তো ইয়াৰ কাৰণে কোনো শাস্তিৰ সন্মুখীন নহয়, কোনো জবাব হয়তো দিব নালাগে, কাৰণ আপুনি গমেই নাপায়। কিন্তু এটা পিপৰাৰ জান হয়। ডাঙৰ ডাঙৰ মানুহে যেতিয়া সৰু সৰু ভুল কৰে, ইয়াৰ কাৰণে হয়তো তেওঁলোকে কোনো জবাবদিহি হ'ব নালাগে, কোনো শাস্তিৰ সন্মুখীন হ'বও নালাগে, কিন্তু সৰু জাতিৰ এটা জান হয়। হে আল্লাহৰ পয়গম্বৰ, যদি এটা পিপৰা মৰি যায়, ধ্বংস হৈ যায়, মই ইয়াৰ কাৰণে জবাব দিব লাগিব। এটা পিপৰা মোৰ ৰাজত্বত কেনেকৈ মৃত্যু হৈ গ'ল, মই ইয়াৰ কাৰণে জবাব দিব লাগিব। কিমান ডাঙৰ এটা শিক্ষা হয়। ডাঙৰ ডাঙৰ মানুহে যেতিয়া সৰু সৰু ভুল কৰে, ইয়াৰ কাৰণে তেওঁলোকে হয়তো অনুভৱ নকৰে, হয়তো বহুত ডাঙৰ শাস্তিও তেওঁলোকৰ নহয়, কিন্তু সৰু জাতিৰ এটা জান হয়। সেইকাৰণে আমি সৰু সৰু পিপৰাবোৰকো মাৰিব নালাগে, কোনো সৰু সৰু কীট পতংগবোৰকো আমি মাৰিব নালাগে। অনৰ্থকভাৱে যদি আমি মাৰোঁ, কষ্ট দিওঁ, ইয়াৰ কাৰণে তেওঁলোকে অভিশাপ দিয়ে, জীৱনত তাৰ কাৰণে বিপদ আহে। আমি এইবোৰৰ পৰা বাচি থাকিব লাগে। এক নম্বৰ কথা হৈছে যে ইলম ইমান ডাঙৰ বস্তু হয়, যাৰ দ্বাৰা নেকি মানুহে নিজৰ আত্মাক চিনি পায়, নিজৰ সৃষ্টিকৰ্তাক চিনি পায়। এই মখলুক আল খালকু ইয়ালুল্লাহ ফাহাব্বুল খালকি ইলাল্লাহ মান আহসানা ইলা ইয়ালিহি। এই পৃথিৱীত যিমান মখলুক আছে, যিমান জীৱ জন্তু আছে, সকলোবোৰ আল্লাহ তালাৰ ৰিশ্তেদাৰ হয়। আল্লাহ তালাই সকলোকে মহাব্বত কৰি সৃষ্টি কৰিছে। আৰু যিজন বান্দাই আল্লাহ তালাৰ মখলুকৰ লগত ভাল ব্যৱহাৰ কৰে, সৎ ব্যৱহাৰ কৰে, আল্লাহ তালাই সেইজন বান্দাক বেছি ভাল পায় আৰু পচন্দ কৰে। সেইকাৰণে যাক নেকি আল্লাহ তালাই ইলম দান কৰিছে, সহি ইলম দান কৰিছে, সেইজন সৌভাগ্যৱান হয়। আল্লাহ তালাই যদি আপোনাক দিনৰ ইলম দান কৰিছে, যি ইলমৰ দ্বাৰা আল্লাহক চিনি পায়, ৰাছুলক চিনি পায়, নিজৰ আত্মাক চিনি পায়, এই সৃষ্টি জগতৰ মখলুকৰ লগত কি ব্যৱহাৰ কৰিব লাগে, কেনেকৈ চলিব লাগে, এই ইলম যদি আল্লাহ তালাই আপোনাক দান কৰিছে, আপুনি আল্লাহৰ শুকৰিয়া আদায় কৰিব, আলহামদুলিল্লাহ পঢ়িব, আপুনি সৌভাগ্যৱান হয়। 2 নম্বৰ সৌভাগ্যৱান লোকৰ লক্ষণ হৈছে আল্লাহ তালাই যাক ভাল পায়, যিজন সৌভাগ্যৱান হয়, সেইজনৰ অন্তৰ আল্লাহ তালাই কুশাদা কৰি দিয়ে। সেইজন সখী হয়, সেইজন দানশীল হয়। আল্লাহ ৰাব্বুল আলামিনৰ ৰাস্তাত দান কৰোঁতে, গৰীব দুখীয়াসকলক দান কৰোঁতে তেওঁ কৃপণতা তেওঁৰ ইখতিয়াৰ নকৰে, তেওঁ আল্লাহৰ ৰাস্তাত দান কৰিবলৈ ভাল পায়। হয়তো আল্লাহ তালাই বহুত সম্পত্তি দিয়া নাই, কিন্তু তেওঁ কৃপণ নহয়, আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰে। হাদিস শৰীফত আহিছে, আস-সাখিয়্যু কাৰীবুম মিনাল্লাহ কাৰীবুম মিনান নাস কাৰীবুম মিনাল জান্নাহ বাঈদুম মিনান নার আল বাখিলু বাঈদুম মিনাল্লাহ বাঈদুম মিনান নাস বাঈদুম মিনাল জান্নাহ কাৰীবুম মিনান নার। যিজন নেকি সখী হয়, যিজন আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰে, সেইজন আল্লাহৰ নিকটৱৰ্তী হয়, মানুহৰ নিকটৱৰ্তী হয়। আল্লাহেও ভাল পায় আৰু মানুহেও ভাল পায়। আৰু সেইজন জান্নাতৰ পড়োশী হয়, জান্নাতৰ নিকটৱৰ্তী হয়। সেইজন ব্যক্তি জাহান্নামৰ পৰা দূৰ হয়। সুবহানাল্লাহ। যিজনে আল্লাহৰ ৰাস্তাত দান কৰে, গৰীব দুখীয়াসকলক দান খৈৰাত কৰে, তেওঁ আল্লাহৰো নিকটৱৰ্তী হয়, মানুহেও ভাল পায়, সেইজন জান্নাতৰ নিকটৱৰ্তী হয়, অৰ্থাৎ সেইজন ব্যক্তিয়ে জান্নাত পাব আৰু জাহান্নামৰ পৰা কোচত দূৰ হয়। আৰু যিজন নেকি বাখিল, যিজন নেকি কঞ্জুচ হয়, 1 টকা পকেটৰ পৰা নোলায় গৰীব দুখীয়াক সহায় কৰিবলৈ, অন্ধ ব্যক্তিক সহায় কৰিবলৈ, নিচলাসকলক, মগনীয়াসকলক সহায় কৰিবলৈ তেওঁৰ অন্তৰ কঠিন হয়, তেতিয়াহ'লে সেইজনক আল্লাহ ভাল নাপায়, সেইজনক মানুহেও ভাল নাপায়, সেইজন জান্নাতৰ পৰা দূৰ হৈ যায়, সেইজন জাহান্নামৰ কাৰিব হৈ যায়। নাউজুবিল্লাহ। সেইকাৰণে আল্লাহৰ ৰাস্তাত দান খৈৰাত কৰিব লাগে, গৰীব দুখীয়াসকলক সহায় কৰিব লাগে। যেতিয়া আল্লাহ তালাই কোনো বান্দাক ধন সম্পত্তি দিয়ে, আল্লাহ তালাই তাৰ সম্পত্তিৰ মাজত গৰীব দুখীয়াৰো হক ৰাখে। গৰীব দুখীয়া চুবুৰীয়া যিসকল কষ্ট কৰি আছে, মগনীয়া, তেওঁলোকক আমি যেতিয়া সহায় কৰিম, আল্লাহ তালাই এই সম্পত্তিত বৰকত দিব, জীৱনত শান্তি আহিব। আপুনি যদি দান খৈৰাত কৰিবলৈ ভাল পায়, বুজিব, যদি আপোনাৰ অন্তৰ কুশাদা হয়, পকেট হয়তো খালী, আপোনাৰ হয়তো পকেটত বহুত টকা পইচা নাই, কিন্তু আপোনাৰ অন্তৰত আছে, মোৰ টকা পইচা থাকিলে মই দান কৰিলোঁ হয়, আৰু যি আছে কম যদি টকা পইচা আছে, ইয়াৰ পৰাই আপুনি দান খৈৰাত কৰিছে, তাৰ মানে বুজিব আপুনি সৌভাগ্যৱান হয়, আল্লাহ তালাৰ পচন্দনীয় বান্দা হয়। আল্লাহ তালাৰ শুকৰিয়া আদায় কৰিব, আলহামদুলিল্লাহ পঢ়িব, বেছি বেছিকৈ আল্লাহ তালাৰ প্ৰশংসা কৰি থাকিব। সৌভাগ্যৱান লোকৰ 3য় লক্ষণ হৈছে ইবাদতৰ তৌফিক। আল্লাহ তালাই যাক ভাল পায়, যাৰ লগত ৰহমতৰ মামেলা কৰিব বিচাৰে, যিজন সৌভাগ্যৱান হয়, সেইজনৰ ইবাদতৰ সুযোগ পায়। আল্লাহ তালাই ইবাদতৰ সুযোগ দিয়ে, সেইজনে নামাজ পঢ়িবলৈ সুবিধা পায়, ৰোজা ৰাখাৰ সুবিধা পায়, তসবিহ তাহলিল কৰাৰ, কোৰআনৰ তিলাৱত কৰাৰ সুবিধা পায়, গৰীব দুখীয়া সহায় কৰিবলৈ সুবিধা পায়, নেক ইবাদত কৰাৰ সুযোগ পায়। মই এটা কবিতা পঢ়ি থাকোঁ, প্ৰায়ে এটা শেৰ পঢ়ি থাকোঁ, जब तूने नमाज नहीं पढ़ा ये मत सोच कि तुझे वक्त नहीं मिला, बल्कि यह सोच
कि तूने ऐसी कौन सी खता की है कि अल्लाह ने तुझे अपने सामने खड़ा करना भी गवारा नहीं किया। जेते তুমি নামাজ নপঢ়িলা, যেতে আল্লাহৰ ইবাদতৰ পৰা তুমি গাফিল হৈ থাকিলা, তুমি এই কথা নাভাবিবা যে মই সময় নাপালো, মোৰ সুবিধা নহল। তুমি এই কথা চিন্তা কৰা, এই কথা তুমি ভাবা যে মই কি ভুল কৰিলো, মই কি পাপ কৰিলো, যাৰ কাৰণে নেকি আল্লাহ তাআলাই মোক তেওঁৰ আগত থিয় কৰাটো পছন্দ কৰা নাই, আল্লাহ তাআলাই ভাল পোৱা নাই। আল্লাহ তাআলাৰ তৌফিক অবিহনে মানুহে আল্লাহৰ ইবাদতো কৰিব নোৱাৰে। সেইকাৰণে আমি গুনাহ এৰি দিব লাগিব। যদি আমি গুনাহ এৰি দিওঁ তেতিয়া আল্লাহ তাআলাই ইবাদতৰ তৌফিক দিব, ইবাদতৰ তৌফিক হ'ব লাগিব। আমি আল্লাহৰ পৰা দোয়া কৰিব লাগে, আল্লাহ মই যাতে ইবাদত কৰিব পাৰোঁ। হাদিস শরীফত আহিছে 7জন ব্যক্তি কালি কিয়ামতৰ দিনাখন আল্লাহৰ আৰশৰ তলত স্থান পাব, যিদিনা নাকি আল্লাহৰ আৰশৰ ছায়াৰ বাহিৰে অন্য কোনো ছায়া নাথাকিব। সাবআতুন ইজিল্লুহুমুল্লাহু ফি জিল্লিহি ইয়াওমা লা জিল্লা ইল্লা জিল্লু, ইমামুন আদিল ওয়া শাবুন নাশা ফি ইবাদাতিল্লাহি তাআলা। এক নম্বৰ হৈছে ইমামুন আদিল, ন্যায়পরায়ণ বাদশাহ। দ্বিতীয় নম্বৰত যিজন নেকি ইবাদতৰ নাশাত যাৰ মাজত থাকে, যিজনে এনি টাইম ইবাদত কৰিব বিচাৰে, এনি টাইম জিকিৰ আৰু ফিকিৰৰ মাজত থাকে। শাবুন নাশা ফি ইবাদাতিল্লাহি তাআলা, সেইজন যুৱক যাৰ অন্তৰত নেকি আল্লাহৰ ইবাদতৰ শৌক থাকে, যোগ থাকে, তেওঁ ইবাদত কৰিব বিচাৰে। যেতিয়াই নামাজ পঢ়িলে দ্বিতীয় অক্তৰ নামাজৰ ফিকিৰ কৰি থাকে আৰু ইয়াৰ মাজত কিবা কাজকৰ্ম কৰি থাকিলেও এনি টাইম আল্লাহৰ জিকিৰ কৰে, ফিকিৰ কৰি থাকে, সেইজনক আল্লাহ ৰাব্বুল আলামিন কালি কিয়ামতৰ দিনাখন আৰশৰ তলত জাগা দিব। আল্লাহু আকবার। যদি আল্লাহ তাআলাই আপোনাক ইবাদতৰ সুযোগ দিছে তেতিয়া আপুনি খুব ভাগ্যৱান হয়। আল্লাহ তাআলাৰ শুকৰিয়া আদায় কৰিব যে আপুনি ইবাদত কৰিব পাৰে। এনেকুৱা বহুত মানুহ আছে যিসকলে নেকি ইবাদতৰ সুবিধা নাপায়, সুযোগ তেওঁলোকে নাপায়। তাৰ মানে আল্লাহ তাআলাই পছন্দ কৰা নাই, আল্লাহ তাআলাই ভাল পোৱা নাই, যাৰ কাৰণে তেওঁলোকে ইবাদত কৰিব পৰা নাই। যদি ইবাদত কৰিব পাৰিছে আল্লাহৰ শুকৰিয়া আদায় কৰিব। 4 নম্বৰত যিসকলক আল্লাহ তাআলাই ভাল পায়, যিজন সৌভাগ্যৱান হয়, সেইজন নম্ৰ আৰু ভদ্ৰ হয়। আল্লাহ ৰাব্বুল আলামিন তেওঁৰ মাজত ভদ্ৰতা দান কৰে, নম্ৰতা দান কৰে। জমিনত যেতিয়া মানুহৰ লগত চলাফুৰা কৰে তেওঁ সৎ ব্যৱহাৰ কৰে। আল্লাহ ৰাব্বুল আলামিন কোৰআনে কাৰিমত কয়, ওয়া ইবাদুৰ ৰহমানিল্লাযিনা ইয়ামশুনা আলাল আৰদি হাওনা ওয়া ইযা খাতাবাহুমুল জাহিলুন ক্বালু সালামা। আল্লাহ তাআলাৰ বান্দা, ৰহমানৰ বান্দা সেইসকল, ইয়ামশুনা আলাল আৰদি হাওনা, ৰহমানৰ বান্দা সেইসকল যিসকলে জমিনত খোজ কাঢ়োতে তেওঁ নম্ৰ ভদ্ৰ হৈ খোজ কাঢ়ে। আৰু যেতিয়া কোনো জাহিলৰ লগত, কোনো অশিক্ষিত মূৰ্খৰ লগত যেতিয়া কথা পাতে, মূৰ্খৰ লগত তৰ্কত ব্যস্ত হৈ নাযায়, তেওঁৰ লগতো ভাল ব্যৱহাৰ কৰে। এজন মানুহে হয়তো নাজানি পেলাই তাৰ ইলমৰ অভাৱত, শিক্ষাৰ অভাৱত আপোনাক গালি দিছে, আপুনিও তাক যদি গালি দি দিয়ে তাৰ মাজত আৰু আপোনাৰ মাজত কোনো পাৰ্থক্য নাথাকিল। আপুনি সেই মূৰ্খৰ লগতো আপুনি ভাল ব্যৱহাৰ কৰক। হ'ব পাৰে আপোনাৰ ভাল ব্যৱহাৰৰ কাৰণে তেওঁ সঠিক ৰাস্তা চিনি পাব, ভাল ব্যৱহাৰৰ কাৰণে তেওঁ আপোনাৰ লগত নেক্সট টাইম ভাল ব্যৱহাৰ কৰিব। ক্বালু সালামা, শান্তিৰ বাৰ্তা দিবা। মূৰ্খসকলকো শান্তিৰ বাৰ্তা দিব লাগে, জাহিলকো শান্তিৰ বাৰ্তা দিব লাগে। হযরত মুসা আলাইহিস সালামে আল্লাহ তাআলাক প্ৰশ্ন কৰিছিল, ইয়া ৰব্বি মান আ'আজ্জু ইবাদিকা ইনদাক ক্বাল মান ইজা কাদারা গাফারা। ইয়া আল্লাহ, এই পৃথিৱীত যিমান মানুহ আছে সকলোতকৈ শ্ৰেষ্ঠ মানুহ কোন হয়, কাক আপুনি বেছি ভাল পায় আৰু পছন্দ কৰে? আল্লাহ ৰাব্বুল আলামিনে কয়, মান ইজা কাদারা গাফাৰা, যিজনে ইন্তেকাম ল'ব পাৰে, প্ৰতিশোধ ল'ব পাৰে, তাৰ পিছতো আগৰজনক মাফ কৰি দিলে, সেইজন আল্লাহৰ পছন্দনীয় বান্দা হয়। সুবহানাল্লাহ। যদি আল্লাহ তাআলাই এই গুণ আপোনাৰ মাজত ৰাখিছে, আপুনি কাৰোবাক মাফ কৰি দিয়ে, আপুনি কাৰোবাক কষ্ট নিদিয়ে, আপোনাৰ লগত যদিও বেয়া ব্যৱহাৰ কৰে আপুনি তাৰ লগত নম্ৰ ভদ্ৰ হৈ কথা পাতে, তেতিয়া বুজি ল'ব আপুনি আল্লাহৰ পছন্দনীয় বান্দা হয়, আপুনি খুব ভাগ্যৱান হয়। মহান আল্লাহ তাআলাই এই 4টা লক্ষণ আমাৰ সকলোৰে মাজত সৃষ্টি কৰি দিয়ক, আমি সকলো যাতে খুব ভাগ্যৱান হ'ব পাৰোঁ। ইহকাল পৰকালত আল্লাহ ৰাব্বুল আলামিন নিশ্চয় আমাক কামিয়াবি দান কৰিব। মহান আল্লাহ তাআলাই আমাক সকলোকে কোৱা আৰু শুনাতকৈ বেছি বেছি আমলৰ তৌফিক দান কৰক। সকলোকে আল্লাহুম্মা আমিন। ওয়া আখিৰু দাওয়ানা আলহামদুলিল্লাহি রাব্বিল আলামিন।